নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাজমাই মজিদ বন্ধুসকল কলকাতা চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ ৰাজ্যৰ ৰাজনীতিৰ এক ডাঙৰ খবৰ। 2026ত গোলাঘাট সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী হ'ব সাংসদ গৌৰৱ গগৈ। দিল্লী এৰি এইবাৰ দিছপুৰলৈ মন মিলিছে কংগ্ৰেছী সাংসদ গৌৰৱ গগৈয়ে আৰু গৌৰৱ গগৈৰ এই তৎপৰতাক লৈ এতিয়া ভয়ত কঁপিছে গোলাঘাটত বিজেপিৰ ভেটি। এইবাৰ দিছপুৰলৈ মন মিলিছে কংগ্ৰেছী সাংসদ গৌৰৱ গগৈয়ে। 2026ত গোলাঘাট সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী হ'ব পাৰে গৌৰৱ গগৈ। 2026ত অজন্তা নেওগৰ বিৰুদ্ধে বিধানসভা নিৰ্বাচন খেলিব পাৰে গৌৰৱ গগৈয়ে। গোলাঘাট সমষ্টিক লৈ ব্যস্ততা বাঢ়িছে গৌৰৱ গগৈৰ। 2026ক লৈ তৎপৰতা বাঢ়িছে গৌৰৱ গগৈৰ আৰু গোলাঘাটৰ জনতাই বিচাৰিছে গৌৰৱ গগৈক। গৌৰৱ গগৈয়ে নিৰ্বাচন খেলিব বুলি চলা চৰ্চাক লৈ ভয়ত কঁপিছে গোলাঘাটত বিজেপিৰ ভেটি আৰু গৌৰৱ গগৈৰ তৎপৰতাক লৈ এতিয়া উৎফুল্লিত হৈ পৰিছে গোলাঘাট জিলাৰ তৃণমূল কংগ্ৰেছ কৰ্মীসকল। পৰৱৰ্তী খবৰ ছাত্ৰ আন্দোলনত জ্বলিছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ আৰু বাংলাদেশত কেনে আছে হিন্দুসকল। এই সন্দৰ্ভত বাংলাদেশৰ নতুন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছৰ সৈতে বাৰ্তালাপ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে। প্ৰধানমন্ত্ৰী মোদীলৈ ফোন মহম্মদ ইউনুছৰ। বাংলাদেশত শ্বেখ হাছিনা নেতৃত্বাধীন চৰকাৰৰ পতনৰ পিছত মহম্মদ ইউনুছে কেনেকৈ পালন কৰিছে দায়িত্ব, সমগ্ৰ ঘটনাৰ বুজ ল'লে প্ৰধানমন্ত্ৰী মোদীয়ে। বাংলাদেশ চৰকাৰৰ নতুন মুৰব্বী মহম্মদ ইউনুছৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ। হিন্দুসকলৰ বিৰুদ্ধে হিংসাৰ বিষয়ে ফোনযোগে আলোচনা প্ৰধানমন্ত্ৰী মোদীৰ। 8 আগষ্টত মহম্মদ ইউনুছে অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা হিচাপে শপত গ্ৰহণ কৰে আৰু বাংলাদেশত শ্বেখ হাছিনা নেতৃত্বাধীন চৰকাৰৰ পতনৰ পিছত মহম্মদ ইউনুছে কেনেকৈ পালন কৰিছে দায়িত্ব সেয়া বুজ ল'লে প্ৰধানমন্ত্ৰী মোদীয়ে। কেনে আছে বাংলাদেশৰ হিন্দু সম্প্ৰদায়ৰ লোকসকল। এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে কথা পাতিলে মহম্মদ ইউনুছৰ সৈতে। 16 আগষ্টত মোদীৰ সৈতে কথা পাতি হিন্দু আৰু সকলো সংখ্যালঘু লোকৰ সুৰক্ষাৰ আশ্বাস দিয়ে মহম্মদ ইউনুছে। এই সন্দৰ্ভত মোদীয়ে ছ'চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত কৰিলে বিশেষ পোষ্ট। বাংলাদেশ চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ সৈতে হোৱা আলোচনাৰ কথা উল্লেখ কৰিলে এই পোষ্টত। বাংলাদেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে আলোচনা কৰা হৈছে এই বাৰ্তালাপত। গণতান্ত্ৰিক স্থিৰ শান্তিপূৰ্ণ আৰু প্ৰগতিশীল বাংলাদেশৰ প্ৰতি ভাৰতৰ সমৰ্থনৰ কথা দোহাৰে প্ৰধানমন্ত্ৰী মোদীয়ে আৰু মহম্মদ ইউনুছে বাংলাদেশৰ হিন্দু আৰু সকলো সংখ্যালঘুৰ সুৰক্ষাৰ আশ্বাস দিছে। পৰৱৰ্তী খবৰ স্মাৰ্ট মিটাৰ আৰু বিদ্যুতৰ মাচুল বৃদ্ধিক লৈ ৰাজ্যজুৰি সৌদ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ আৰু বৰ্তমান আতিশয্যৰ আন এক নাম হৈছে স্মাৰ্ট মিটাৰ। পূৰ্বে যদি বিল দিছিল 200 টকা, এতিয়া বিল আহে 800 টকা। অসমৰ কোনো মানুহ বিজেপি চৰকাৰৰ ৰাজনৈতিক গোলাম নহয়। স্মাৰ্ট মিটাৰৰ মাধমাৰক লৈ সৌদ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাৰ এই বিস্ফোৰক মন্তব্য। বৰ্তমান আতিশয্যৰ আন এক নাম হৈছে স্মাৰ্ট মিটাৰ। স্মাৰ্ট মিটাৰৰ বাবে জীয়াতু ভুগিছে অসমৰ জনতাই। পূৰ্বে যদি বিল দিছিল 200 টকা, এতিয়া বিল আহে 800 টকা। স্মাৰ্ট মিটাৰৰ নামত স্মাৰ্ট ডকাইতি আৰম্ভ কৰিছে চৰকাৰে। আঁচনিৰ ধন দি ভোট লাভ কৰিম বুলি ভাবিছে বিজেপিয়ে। মাহে 1250 টকা দি অসমৰ মানুহক কিনিম বুলি ভাবিছে নেকি বিজেপিয়ে। 1250 টকা দি অসমৰ মানুহক কিনি লৈছে নেকি বিজেপিয়ে। অসমৰ কোনো মানুহ বিজেপি চৰকাৰৰ ৰাজনৈতিক গোলাম নহয়। স্মাৰ্ট মিটাৰৰ মাধমাৰক লৈ সৌদ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাৰ এই বিস্ফোৰক মন্তব্য। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ চিকিৎসকসকলৰ প্ৰতিবাদত অৱশেষত গা লৰিল কেন্দ্ৰীয় চৰকাৰৰ। চিকিৎসকসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে পেনেল গঠন কৰাৰ আশ্বাস কেন্দ্ৰীয় চৰকাৰৰ
আৰু তাৰ পিছত প্ৰতিবাদকাৰী চিকিৎসকসকলক পুনৰ কৰ্মত নিয়োজিত হ'বলৈ আহ্বান কেন্দ্ৰীয় চৰকাৰৰ। উল্লেখযোগ্য যে কলকাতাত এগৰাকী মহিলা চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ প্ৰতিবাদত দেশজুৰি চলি আছে প্ৰতিবাদ। দেশজুৰি চিকিৎসকসকলে পালন কৰি আছে কৰ্মবিৰতি আৰু চিকিৎসকসকলৰ প্ৰতিবাদত অৱশেষত গাল উৰিছে কেন্দ্ৰীয় চৰকাৰৰ। চিকিৎসকসকলৰ সকলো দাবী মানি ল'বলৈ স্বীকাৰ কৰিছে কেন্দ্ৰীয় চৰকাৰে। পৰৱৰ্তী খবৰ, বিতৰ্কৰ পাছত অৱশেষত কংগ্ৰেছৰ সকলো পদ এৰিলে প্ৰাক্তন মন্ত্ৰী অকণ বৰাই। কংগ্ৰেছৰ নিৰ্বাচনী কমিটিৰ পৰা পদত্যাগ কৰিলে প্ৰাক্তন মন্ত্ৰী অকণ বৰাই। PSCৰ পৰা পদত্যাগ প্ৰাক্তন মন্ত্ৰীজনৰ। এই সন্দৰ্ভত AICCৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেলৈ প্ৰেৰণ কৰিছে পদত্যাগ পত্ৰ। PSC কমিটিত অকণ বৰা থকাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছিল একাংশ কংগ্ৰেছীয়ে। দলীয় গোপন তথ্য ৰাজহুৱা হোৱাৰ আশংকা প্ৰকাশ কৰিছিল কংগ্ৰেছ কৰ্মীসকলে। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে প্ৰাক্তন মন্ত্ৰী অকণ বৰাৰ পুত্ৰই যোগদান কৰিছিল বিজেপিত আৰু পুত্ৰ মানস বৰাৰ বিজেপি গমনৰ পাছতেই অস্বস্তিত পৰিছিল কংগ্ৰেছ নেতাজন আৰু বহু বিতৰ্কৰ পিছত অৱশেষত কংগ্ৰেছৰ সকলো পদৰ পৰা পদত্যাগ কৰিলে প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছী নেতা অকণ বৰাই। পৰৱৰ্তী খবৰ, এইবাৰ আৰক্ষীৰ জালত ভুৱা আৰক্ষী। আৰক্ষীৰ পোছাক পৰিধান কৰি নিজকে জালুকবাৰীৰ ACP বুলি ঘূৰি ফুৰা এগৰাকী ভুৱা আৰক্ষীক গ্ৰেপ্তাৰ ফটাশিল আমবাৰী আৰক্ষীৰ। ৰিংকু কলিতা নামৰ এগৰাকী যুৱকে সম্পূৰ্ণ আৰক্ষীৰ পোছাকত গুৱাহাটী মহানগৰীৰ ভিন্ন স্থানত ঘূৰি ফুৰিছিল। গুৱাহাটী মহানগৰীত এক প্ৰকাৰ আতংকৰ সৃষ্টি কৰিছিল এগৰাকী ভুৱা আৰক্ষীয়ে আৰু অৱশেষত ফটাশিল আমবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৰিংকু কলিতা নামৰ এগৰাকী ভুৱা আৰক্ষীক। পৰৱৰ্তী খবৰ, যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে কৰ্ণাটকৰ কংগ্ৰেছী মুখ্যমন্ত্ৰী সিদ্ধাৰামায়া। ভূমি কেলেংকাৰীত নাম সাঙুৰ খাইছে কংগ্ৰেছী মুখ্যমন্ত্ৰী সিদ্ধাৰামায়াৰ আৰু ভূমি কেলেংকাৰীত অভিযুক্ত মুখ্যমন্ত্ৰী সিদ্ধাৰামায়াৰ বিৰুদ্ধে চলিব তদন্ত। কৰ্ণাটকৰ এটা NGOই গোচৰ তৰাৰ পিছত এই গোচৰ চলাবলৈ অনুমতি দিছে ৰাজ্যখনৰ ৰাজ্যপালে আৰু ইয়াৰ বিপৰীতে ৰাজ্যপালৰ অনুমতিক সমালোচনা কংগ্ৰেছৰ। ৰাজ্যজুৰি কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদ আৰু ৰাজ্যপালৰ বিৰুদ্ধে এইবাৰ উচ্চ ন্যায়ালয়ৰ কাষ চাপিব কংগ্ৰেছ দল। পৰৱৰ্তী খবৰ, কলকাতাৰ দেশ কঁপাই যোৱা চিকিৎসক যুৱতীক ধৰ্ষণ আৰু হত্যাকাণ্ডৰ ঘটনাৰ পিছতে এইবাৰ গুৱাহাটী মহানগৰী জালুকবাৰীত আন এক জঘন্য ঘটনা। গুৱাহাটী মহানগৰী জালুকবাৰীত নয়ম উদ্দিন নামৰ এগৰাকী লম্পটৰ কামনাৰ বলি হ'ল এগৰাকী যুৱতী। বৰ্তমান আৰক্ষীৰ জালত এই লম্পটটো। সুন্দৰবৰীত ভাড়াতীয়া হিচাপে আছিল যুৱকজন আৰু একেটা অঞ্চলতে ভাড়াত আছিল যুৱতীগৰাকী। পৰৱৰ্তী খবৰ, গুৱাহাটীত বোমা উদ্ধাৰৰ ঘটনা সন্দৰ্ভত 4টাকৈ গোচৰ ৰুজু আৰক্ষীৰ। DGP GP সিঙৰ নিৰ্দেশত ৰুজু কৰা হৈছে গোচৰ। গুৱাহাটী মহানগৰীৰ দিছপুৰ পাণবজাৰ পল্টন বজাৰ আৰু হাতীগাঁও থানাত ৰুজু কৰা হৈছে গোচৰ। এই গোচৰৰ তদন্ত কৰিবলৈ গঠন কৰা হৈছে SIT। SITৰ নেতৃত্ব দিব যুটীয়া আয়ুক্ত প্ৰতীক থুবেই আৰু ইতিমধ্যে গুৱাহাটীৰ বিভিন্ন স্থানৰ CCTV ভিজুৱেল সংগ্ৰহ কৰিছে আৰক্ষীয়ে। পৰৱৰ্তী খবৰ, প্ৰতি 1 ঘণ্টাত ভাৰতত ধৰ্ষণ কৰা হয় 4গৰাকী নাৰীক আৰু 95% ঘটনাতেই ধৰ্ষণকাৰী হয় মহিলাৰ চিনাকি লোক। শেহতীয়া এক প্ৰতিবেদনত প্ৰকাশ পাইছে এই চাঞ্চল্যকৰ তথ্য। ৰাষ্ট্ৰীয় সংবাদ মাধ্যম নিউজ 18এ বিশ্লেষণ কৰা চৰকাৰী তথ্য অনুসৰি ভাৰতত 2017 চনৰ পৰা 2022 চনৰ ভিতৰত গড়ে দৈনিক 86টা ধৰ্ষণৰ গোচৰ ৰুজু হৈছিল আৰু 82টা ঘটনাত ধৰ্ষণকাৰীগৰাকীক মহিলাগৰাকীয়ে চিনি পাইছিল। অধিক হিচাপত কোৱা হৈছে যে প্ৰতি ঘণ্টাত ভাৰতত প্ৰায় 4টা ধৰ্ষণৰ গোচৰ লিপিবদ্ধ হৈছিল আৰু ইয়াৰে 3টাতকৈ অধিক গোচৰত ধৰ্ষণকাৰীজনক ভুক্তভোগীয়ে চিনি পাইছিল। ৰাষ্ট্ৰীয় অপৰাধ অভিলেখ ব্যুৰোৰ বাৰ্ষিক প্ৰতিবেদন অনুসৰি 2017 চনৰ পৰা 2022 চনৰ ভিতৰত ভাৰতত মুঠ 1.89 লাখ ধৰ্ষণৰ গোচৰ ৰুজু হৈছে, য'ত 1.91 লাখ ভুক্তভোগী জড়িত হৈ আছে। কমেও 1.79 লাখ গোচৰত ধৰ্ষণকাৰীজন চিনাকি ব্যক্তি হোৱাৰ বিপৰীতে 9,670টা গোচৰত ভুক্তভোগীয়ে চিনি নোপোৱা ব্যক্তি আছিল। তদুপৰি ভাৰতত সৰ্বাধিক ধৰ্ষণৰ বলি হোৱা লোকৰ বয়স 18 পৰা 30 বছৰ বয়সৰ ভিতৰত বুলি বিশ্লেষণত প্ৰকাশ পাইছে।
1.89 লাখ ৰোগীৰ ভিতৰত 1.13 লাখ এই বয়সৰ লোক। গতিকে প্ৰতিদিনে লিপিবদ্ধ হোৱা 86টা ধৰ্ষণৰ ভিতৰত 52টা 18 পৰা 30 বছৰ বয়সৰ ভিতৰৰ আৰু বাকীসকল যিকোনো বয়সৰ হ'ব পাৰে বুলি বিশ্লেষণত প্ৰকাশ পাইছে।